নিৰ্বাচনৰ তাৰিখ চমু চাপি অহাৰ লগে লগে পৰ্বতজোৰাত বিভিন্ন দলে নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছে। আজি কাজিগাঁৱত ১ নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীয়ে নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। আজি UPPL তথা BPF দলৰ প্ৰায় ২৪ জন কৰ্মীয়ে নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীক আনুষ্ঠানিকভাৱে সমৰ্থন কৰে। আৰু ৰাইজে এইবেলি নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীক বিপুল ভোটত জয় কৰাব বুলি সঁহাৰি দিয়ে। জগদীশ বসুমতাৰীৰ নিৰ্বাচন খেলাৰ প্ৰধান উদ্দেশ্য হ'ল ৰাইজৰ সেৱা আৰু উন্নয়ন কৰা। সেইবাবে আজি জগদীশ বসুমতাৰীয়ে কাজিগাঁৱত কাৰ্যালয় উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। এইফালে প্ৰাৰ্থীগৰাকী পৰিষদীয় নিৰ্বাচন জয় হোৱাৰ পিছতে ৰাইজৰ বিভিন্ন সমস্যা নিশ্চিত সমাধান কৰিব বুলি ৰাইজক আখ্যা দিয়ে আৰু পৰ্বতজোৰাত যোৱা ১৭ বছৰ ধৰি যি দুৰ্নীতি চলি আছে, প্ৰাৰ্থীগৰাকীয়ে ভোটত জয়ী হোৱাৰ পিছত দুৰ্নীতিৰ লগতে ৰাইজৰ যি সমস্যা নিশ্চিত সমাধান কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। মোৰ নাম জগদীশ বসুমতাৰী, মই ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হয়। আজি আপুনি কাৰ্যালয় মুকলি কৰিলে, আপুনি কেনেকুৱা অনুভৱ? ভাল লাগিছে, ভাল অনুভৱ, কাৰণ মোৰ লগত যিমান মানুহ আহিছে, যিমান সঁহাৰি দিছে মোক, মই জিকিম 100%। আজি আজি কিমান মানুহ মানে যোগদান কৰিলে আপোনাৰ? মোৰ লগত আজি ২৪ জন মানুহ যোগদান কৰিছে BPF আৰু UPPLৰ পৰা। তো আপুনি আগন্তুক দিনত মানে জয়ী হ'ব বুলি নিশ্চিত মই যাম। আচ্ছা, যোৱা ১৭ বছৰ ধৰি BPFৰ যি ৰাজত্ব কৰিলে, আপোনাৰ মতে কি উন্নয়নমূলক কাম হৈছে? উন্নয়নৰ কোনো কাম হোৱা নাই, আমাৰ পৰ্বতজোৰাত জিৰ' বুজিছে না। এনেই দুৰ্নীতিত কিন্তু হিৰো আছে BPF দলৰ কৰ্মকৰ্তাবিলাকে। আপুনি জয়ী হোৱাৰ পিছত এইবিলাক কি কৰিব? মই নিৰ্মূল কৰিম, এটাও মানে কাৰাপশ্যন লিডাৰ বা কৰ্মী নাৰাখোঁ মই। আপুনি কিমান ভোটত জয়ী হ'ব বুলি আশা কৰে? কিমান ভোটত জয় হ'ব এইটোতো ক'ব নোৱাৰি, কথাল মই জয় হ'ম বিপুল ভোটত। মই এক্স প্ৰেচিডেণ্ট পৰ্বতজোৰা ডিষ্ট্ৰিক্ট ইউথ UPPLৰ। আজি আমাৰ নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰী ছাৰৰ নিৰ্বাচনী যিটো জিলা পৰ্যায়ৰ অফিচ, এইটো কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে আমি মুকলি কৰিলোঁ। তো আমাৰ আজি UPPL দলৰ পৰা বিভিন্ন পদবীধাৰী জিলা পৰ্যায়ৰ নেতা কৰ্মী ইতিমধ্যে ১২জনমান আমাৰ জগদীশ বসুমতাৰী ছাৰৰ ইয়াত আনুষ্ঠানিকভাৱে আজি জইন কৰিল। BPFৰো ১২জন জইন কৰিল আজিৰ এই প্ৰগ্ৰামত। টোটাল আজি ইয়াত ২৪ জন জইনিং হ'ল, ২৪ জন টোটাল হৈছে, যাৰ বাবে এতিয়া আমাৰ এই নিৰ্দলীয় কেণ্ডিডেট জিকাৰ কাৰণে মানে আমাৰ সহজ হৈ গৈছে। জগদীশ বসুমতাৰী এইবেলি জয়ী হ'ব বুলি আপুনি নিশ্চিত? একদম নিশ্চিত, 100% নিশ্চিত, কাৰণ বিভিন্ন মানে ধৰক বিভিন্ন দলে হয়তো 10% মানুহৰ সুবিধাহে দিছে, 90% মানুহ বঞ্চিত হৈ আছে। গতিকে 90%ৰ ভিতৰত 50% ইতিমধ্যে জগদীশ ছাৰৰ হৈ মাত মাতি আছে, কাৰণ এইবাৰ ৰাইজে এইটো বুজি পাইছে আমি বিভিন্ন সময়ত বিভিন্ন দলক ভোট দি পেলাই দলে কোনো কাম নকৰে, প্ৰাৰ্থীহে কাম কৰে। গতিকে আমাৰ এই সমষ্টিত আমি প্ৰাৰ্থীহে নিৰ্বাচিত কৰিব লাগিব, যি প্ৰাৰ্থীৰ দ্বাৰা আমাৰ কাম হ'ব। গতিকে ৰাইজে এবাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ আগবাঢ়ি আহিছে। কিমান ভোটত জয়ী হ'ব বুলি আমি এইটো সমীক্ষা দিব নোৱাৰোঁ, আমাৰ এইটো সমীক্ষা নাই, কিন্তু আমি বিপুল ভোটত যে জয়যুক্ত হ'ম এইটো একদম। পৰ্বতজোৰাৰ পৰা মজৰ আলীৰ ৰিপৰ্ট, দৈনিক টাইম।